যে আমাৰ সমাজত ড্ৰাগছৰ প্ৰচলনটো বাঢ়ি গৈছে। আমাৰ নৱপ্ৰজন্মক, যুৱ প্ৰজন্মক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। সেইবোৰ বিৰুদ্ধে আমি এটা আজি যুদ্ধ ঘোষণা কৰিছোঁ। আৰু আমাৰ সমাজৰ পৰা নিচাজাতীয় দ্ৰব্য, সমাজ বিৰোধী কাৰ্যকলাপ এইবোৰৰ বিৰুদ্ধে আমি সমাজ সংস্কাৰমূলক কাম, সমাজ গঠনমূলক কাম কৰিম বুলি আজি আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। চুক্তি হোৱাৰ পিছত আমি যেনেধৰণৰ পুনৰ সংস্থাপন পাব লাগিছিলে, পোৱা নাই। আৰু শ্বহীদ পৰিয়ালবিলাকে যেনেধৰণৰ এক্স গ্ৰেচিয়া পাব লাগিছিল সেইবোৰ। আজি আমাৰ ইউনাইটেড ফৰাম অফ এক্স NDB সংগঠনৰ প্ৰথম এক্সিকিউটিভ মিটিং আছিলে। আমি যোৱা অক্টোবৰ মাহৰ 21 তাৰিখে ইউনাইটেড ফৰাম অফ এক্স NDB এই ঠাইতে আমি গঠন কৰিছিলোঁ। ইয়াৰ পিছত আমি ইতিমধ্যে 4খন জিলা সমিতি আমি গঠন কৰিছোঁ। তাৰপিছত আমি আজি এই ঠাইতে মানে কাৰ্যকৰী সভাখন আমি ইয়াতে পাতিছোঁ। আৰু আজি আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ সংগঠনৰ লক্ষ্য উদ্দেশ্য এইবোৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ যিটো শ্লোগান সেইটো পিচ, হাৰমনি এণ্ড ডেভেলপমেণ্ট অফ দ্য পিপল, এইটো আমাৰ মূল মন্ত্ৰ। এই মূল মন্ত্ৰক আমি সাৰোগত কৰি আমি আগুৱাই যাবলৈ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ যি সমস্যাসমূহ আছে, আমাৰ NDB চুক্তি হোৱাৰ পিছত চুক্তি কিছুমান কাৰ্যকৰী হোৱা নাই। এই চুক্তিবোৰ কাৰ্যকৰী কৰিবলৈ কাৰণে, ইমপ্লিমেণ্টেশ্যন কৰিবলৈ কাৰণে চৰকাৰৰ ওচৰত আমি হেঁচা প্ৰয়োগ কৰিবলৈ কাৰণে আমি সংগঠনটো কৰা হৈছে। আৰু আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ সমাজত ড্ৰাগছৰ প্ৰচলনটো বাঢ়ি গৈছে। আমাৰ নৱপ্ৰজন্মক, যুৱ প্ৰজন্মক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। সমাজখনক ঘূণীয়া কৰিছে। আমাৰ ভৱিষ্যত প্ৰজন্ম ধ্বংসৰ মুখলৈ গৈ আছে। সেইবোৰ বিৰুদ্ধে আমি এটা আজি যুদ্ধ ঘোষণা কৰিছোঁ। আৰু ইয়াত আমি এই যুদ্ধত চৰকাৰকো আমি সহায় সহযোগ কৰিম। যিহেতু চৰকাৰে কৰিছে, আমিও চৰকাৰক সহায় সহযোগ কৰিম বুলি কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ সমাজৰ পৰা নিচাজাতীয় দ্ৰব্য, সমাজ বিৰোধী কাৰ্যকলাপ এইবোৰৰ বিৰুদ্ধে আমি সমাজ সংস্কাৰমূলক কাম, সমাজ গঠনমূলক কাম কৰিম বুলি আজি আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আমি বঞ্চিত হৈছোঁ। চুক্তি হোৱাৰ পিছত আমি যেনেধৰণৰ পুনৰ সংস্থাপন পাব লাগিছিলে, পোৱা নাই। আৰু শ্বহীদ পৰিয়ালবিলাকে যেনেধৰণৰ এক্স গ্ৰেচিয়া পাব লাগিছিল সেইবোৰ। চাকৰি বাকৰি সংস্থাপনৰ ক্ষেত্ৰত আমাৰ যিসকল যুৱক যুৱতী আমাৰ সংগঠনৰ পৰা যিসকল শিক্ষাগত অৰ্হতা আছে, যোগ্যতা আছে, বয়স আছে, তেওঁলোকক অন্তত বিভিন্ন পদত এতিয়া চৰকাৰে 3rd গ্ৰেড, 4th গ্ৰেড এনেকুৱা ধৰণৰ বহুতো চাকৰি নিযুক্তি দিলে, ৰিক্ৰুইটমেণ্টৰ কিবা পাতিলে। সেইবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ সংগঠনৰ ল'ৰাবিলাকক এটা ব্যৱস্থা দিব পাৰিলেহেঁতেন, চাকৰিৰ ব্যৱস্থা এটা দিব পাৰিলেহেঁতেন। আৰু যিসকলৰ মানে শিক্ষাগত অৰ্হতা আছে, বয়স আছে, যোগ্যতা আছে, সেইসকলক পাৰামিলিটাৰী ফ'ৰ্চ, বেটেলিয়ন, পুলিচ বিভিন্ন মানে কেন্দ্ৰীয় মানে বাহিনীত মানে নিযুক্তি দিব পাৰিলেহেঁতেন। সেইবিলাক আজিলৈকে মানে কৰা নাই, আমি দেখিবলৈ পোৱা নাই। এনেই মক কিছুমান ট্ৰেইনিং কৰিছিলে, মানে কি বুলি কয় অসমীয়াত মক ট্ৰেইনিং কৰি পেলাই নিযুক্তি কেনেকুৱা হ'ব, কি হ'ব, এইবিলাক মানে অলপ কিবা ভেকু ভাওনা কিছু পাতিছিলে। মই ভাবোঁ এইটো ভেকু ভাওনাই আছিলে। তাৰপিছত তাত তেনেকুৱা ধৰণৰ একো কাৰ্যকৰী কৰা আমি দেখা নাই। গতিকে এইবিলাক আমি বঞ্চিত হৈছোঁ। গতিকে আমাৰ ক'বলগীয়া বহুত আছে। চৰকাৰৰ ওচৰত আমি দাবী দাবা কৰিবলগীয়া আমাৰ সমস্যা আছে। সেইকাৰণে আমি এক্স NDB হিচাপে আমি আজি সংগঠিত হৈছোঁ। আৰু চৰকাৰৰ ওচৰত আমি শান্তিপূৰ্ণভাৱে, আগতো আৰু এতিয়া কিবা নহয়, আমি যিহেতু অস্ত্ৰ পৰিত্যাগ কৰি, অস্ত্ৰ সমৰণ কৰি আমি শান্তিৰ পথত আহিলোঁ। এতিয়া শান্তিপূৰ্ণভাৱে আমি চৰকাৰৰ ওচৰত আমাৰ যি ক'বলগীয়া আছে, আমাৰ প্ৰাপ্য অধিকাৰ আছে, সেইখিনিতো আমি ক'ব লাগিব। নক'লেতো আৰু নহ'ব। সেইকাৰণে ক'বলৈ কাৰণে আমি সংগঠনটো বনাইছোঁ। ইলেকশ্যনৰ ক্ষেত্ৰত, লোকসভা ইলেকশ্যন বা কিবা নিৰ্বাচনৰ ক্ষেত্ৰত আমি এই মুহূৰ্ততে আমি ক'বলৈ বিচৰা নাই। সময় আহিলে সময় উপযোগী কিবা এটা আমি সিদ্ধান্ত ল'ম। কিন্তু এতিয়াই কৈ দিয়াটো মানে ইমান এটা মানে লোৱা নাই, তেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা নাই। আমি তেনেকুৱা ধৰণৰ একো এতিয়া ভবা নাই। সময় আহিলে আমি জনাম, নিশ্চয় ৰাইজক জনাম। সমাধানৰ নামত এখন চুক্তিহে হৈছে, কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে
সমাধান এতিয়ালৈকে একো হোৱা নাই। মানে 100%ৰ 20%ও সমাধান হোৱা নাই। আজি আমাৰ ভাষা অসমৰ দ্বিতীয় সহযোগী ভাষা হিচাপে হেৰি হৈছে, কিন্তু আজিলৈকে তেনেকুৱা ধৰণৰ প্ৰয়োগ বা ইমপ্লিমেণ্টেশ্যন তেনেকুৱা হোৱা নাই। একো ধৰণৰ মানে কাৰ্যকৰী আমি হোৱা দেখাই নাই বেছিভাগেই। আমি আজি কিহৰ কাৰণে আজি সকলো দিশত আমি বঞ্চিত হোৱাৰ কাৰণে আমি আজি এই সংগঠন কৰিবলৈ আমি ভাবিছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া যেনেকুৱা ধৰণৰ কথা কৈছিল যে NEB চুক্তি হ'ল, চুক্তি হোৱাৰ পিছত ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহিলে এতিয়া মানে সন্তানে মাতৃৰ গৰ্ভত মাতৃৰ বুকুত মানে শান্তি থাকিব পাৰিব, পৰিয়ালৰ লগত শান্তি সম্প্ৰীতিৰে থাকিব পাৰিব, ইয়াত আৰু মানে ৰাতি বন্দুকৰ শব্দ নহ'ব, ইয়াত মানে চৰাই চিৰিকটিৰ মাতেৰে ৰাতি পুৱাব, এনেকুৱা ধৰণৰ বহুত কৈছিল। মানে BTRখন 2 বছৰৰ ভিতৰত মানে ছুইজাৰলেণ্ড কৰি দিম, ছুইজাৰলেণ্ডত মানে BTRৰ মানুহে ছুইজাৰলেণ্ডত যাবলগীয়া নহ'ব, ছুইজাৰলেণ্ডত যাবলৈ প্ৰয়োজন নহ'ব, BTRখনে ছুইজাৰলেণ্ড হৈ যাব, ইমান ধৰণৰ মানে বা কৰি বহুত শ্লোগান দিছিল। কিন্তু আচলতে কিডাল হ'ল? একো হোৱা নাই। আমি ভাবিছিলোঁ যে চুক্তি হোৱাৰ পিছত আমাৰ ক'বলগীয়া আমাৰ কৰণীয়া কৰ্তব্য একো নাথাকিব, কৰণীয়া আমাৰ একো নাই, আমি দুবেলা দুসাঁজ দুমুঠি মানে সুখেৰে শান্তিৰে সাধাৰণভাৱে খাই বৈ আমাৰ পৰিয়ালৰ বাকীখিনি জীৱন আমি অতিবাহিত কৰিম বুলি ভাবিছিলোঁ। তেনেকৈ আমাৰ জীৱনটো বাকী কেইটা দিনটো আমি শান্তিৰে পাৰ কৰি দিব পাৰিম বুলি ভাবিছিলোঁ। কিন্তু দেখা গ'ল বাস্তৱত সেইটো হৈ উঠা নাই। বাস্তৱততো সেইটো নহ'লেই। আজিও আমাৰ সমস্যা সমাধানেই হৈ থাকিল। আজি আমাৰ ল'ৰা আত্মহত্যা কৰিবলগীয়া বাধ্য হৈছে। আজি আমাৰ ল'ৰাই আজি গাহৰি কাটি পেলাই মানে ভাত খাবলগীয়া হৈছে। আজি আমাৰ ল'ৰাই সস্তীয়া বনোৱা হৈ বেংগলোৰত গৈ বম্বেত গৈ পেলাই মাছৰ ফেক্টৰীত কাম কৰিবলগীয়া হৈছে, জোতাৰ ফেক্টৰীত কাম কৰিবলৈ হৈছে। যদি চৰকাৰে যদি সঁচা অৰ্থত আমাৰ সমস্যা সমাধান কৰিলেহেঁতেন, আমাৰ যে প্ৰাপ্য অধিকাৰবোৰ যে চুক্তি কৰিছে, চুক্তিমতে যদি আমাৰ সেইবোৰ কাৰ্যকৰী কৰিলেহেঁতেন, তেতিয়াহ'লে আমি আজি আৰু সেই এনেকুৱা আৰু সংগঠিত হৈ আৰু মাত মাতিবলগীয়া নহ'লেহেঁতেন।